স্যার নিৰ্বাচনৰ আগত এতিয়া অখিল গগৈ প্ৰায় ভিক্টৰ দাসৰ লগতেই নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ আপোনালোকে ৰাতি অখিল গগৈৰ ফেচবুকটো চাব আৰু আনন্দ কৰিব। টোপনি দিনটোৰ কষ্ট চব নোহোৱা হৈ যাব আৰু মই সদায় চাওঁ। স্যাৰ অখিল গগৈৰ ঘৰত আজি ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱ আহিছে অখিল গগৈৰ সৈতে। তেওঁ বা কি বস্তু নাজানো, এইটো কি যোগেন্দ্ৰ যাদৱ, এইটো কি বস্তু মই নাজানো। ৰাজনৈতিক বিশ্লেষকটো আমাৰ ঘৰতহে আহিব লাগে সুধিবৰ কাৰণে। এইটো ৰাজনৈতিক বিশ্লেষক নকয়, ৰাজনৈতিক দালাল বুলি ক'ব পাৰে, ইমানে। বিশ্লেষক হ'লেতো ইণ্টেলেকচুৱেলৰ ঘৰতহে গ'লহেঁতেন। বিশ্লেষক হ'লে অখিল গগৈৰ ঘৰত কিয় যাব? এই মিত্ৰতাটো হ'ল কিয়, ভাঙিল কিয়? মুছলমান য'ত 90% আছে মিয়া মুছলমান, সেই চিটকেইটাৰ কাৰণেই নহয় জানো? তাৰমানে দুইটা পাৰ্টিৰে এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান। আমাক তেওঁলোকে পাহৰিলে। যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন। কাজিয়াখন জনীয়া বাঘবৰক লৈ লাগি আছে। গতিকে ই কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব, তেওঁলোকৰ তাত জাগা নাই। যি 22টা চিটত আমি যাব নোৱাৰোঁ তাতে তেওঁলোকে খোৱা কামোৰা কৰি আছে। সেইকাৰণে আমি তাত আমি বহুত কমেণ্ট দি লাভ নাই, কাৰণ সেই চিটকেইটা আমাৰ নহয়। স্যাৰ নিৰ্বাচনৰ আগত এতিয়া অখিল গগৈ প্ৰায় ভিক্টৰ দাসৰ লগতেই নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ আপোনালোকে ৰাতি অখিল গগৈৰ ফেচবুকটো চাব আৰু আনন্দ কৰিব। টোপনি দিনটোৰ কষ্ট চব নোহোৱা হৈ যাব আৰু মই সদায় চাওঁ। স্যাৰ অখিল গগৈৰ ঘৰত আজি ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱ আহিছে অখিল গগৈৰ সৈতে। তেওঁ বা কি বস্তু নাজানো, এইটো কি যোগেন্দ্ৰ যাদৱ, এইটো কি বস্তু মই নাজানো। ৰাজনৈতিক বিশ্লেষকটো আমাৰ ঘৰতহে আহিব লাগে সুধিবৰ কাৰণে। এইটো ৰাজনৈতিক বিশ্লেষক নকয়, ৰাজনৈতিক দালাল বুলি ক'ব পাৰে, ইমানে। বিশ্লেষক হ'লেতো ইণ্টেলেকচুৱেলৰ ঘৰতহে গ'লহেঁতেন। বিশ্লেষক হ'লে অখিল গগৈৰ ঘৰত কিয় যাব? এই মিত্ৰতাটো হ'ল কিয়, ভাঙিল কিয়? মুছলমান য'ত 90% আছে মিয়া মুছলমান, সেই চিটকেইটাৰ কাৰণেই নহয় জানো? তাৰমানে দুইটা পাৰ্টিৰে এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান। আমাক তেওঁলোকে পাহৰিলে। যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন। কাজিয়াখন জনীয়া বাঘবৰক লৈ লাগি আছে। গতিকে ই কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব, তেওঁলোকৰ তাত জাগা নাই। যি 22টা চিটত আমি যাব নোৱাৰোঁ তাতে তেওঁলোকে খোৱা কামোৰা কৰি আছে। সেইকাৰণে আমি তাত আমি বহুত কমেণ্ট দি লাভ নাই, কাৰণ সেই চিটকেইটা আমাৰ নহয়।